আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সুদূৰ গোৱালপাৰা জিলা ছাত্ৰ সন্থা পবিত্ৰ মঞ্চৰ পৰা সমগ্ৰ অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভকামনা জনাইছো। বহাগে আৰম্ভ কৰা এই নতুন বছৰটি প্ৰত্যেকগৰাকী অসমীয়াৰ বাবে হওক প্ৰাপ্তিৰ বছৰ, আশাৰ বতৰা আনক এই বছৰটিয়ে। আৰু বহাগ আমাৰ বাবে প্ৰেৰণা, বহাগ আমাৰ বাবে সাহস। আৰু যেতিয়াই জাতিটোৱে আচলতে বিপদৰ সন্মুখীন হয়, জাতীয় সংকটৰ সন্মুখীন হয়, তেতিয়া এই বহাগৰ পৰা ৰঙালীৰ পৰা আমি সাহস প্ৰেৰণা লৈ আমি জাতিটোৱে পুনৰবাৰ আগবাঢ়িবলৈ চেষ্টা কৰো। যে বিহুটো আচলতে আমাৰ কেৱল উৎসৱ নহয়, ই আমাৰ প্ৰতিটো সমাজ নীতি, আমাৰ আচলতে অৰ্থনৈতিক দিশ, প্ৰতিটো দিশৰ লগত আচলতে বিহুটো আমাৰ জড়িত হৈ থকা এক আচলতে সম্পদ। আৰু আমি দেখিবলৈ পাইছো আচলতে বিহুটো আচলতে বাজেটৰে কিছুমান সংস্কৃতিৰ ফলত আচলতে বিহুটো আচলতে আগৰ যি আচলতে বিহু বুলি ক'লে যি ধৰণৰ পৰিৱেশ আছিলে এই পৰিৱেশত নাই। আমিও যুৱ প্ৰজন্ম অথবা উঠি অহা প্ৰজন্মক এটা আহ্বান জনাইছো যাতে আমি নিজৰ শিপাৰ সৈতে জড়িত থকাৰ লগতে নিজৰ সংস্কৃতিসমূহ, আমাৰ পৰম্পৰাসমূহৰ লগত যাতে জড়িত হৈ আমি যেন বিহুটো উদযাপন কৰো, তাৰ বাবে আমি আচলতে উঠি অহা প্ৰজন্মক আহ্বান জনাইছো।